অৱশেষত সপোন পূৰণ হ'ল এজন মেধাৱী ছাত্ৰৰ। ছাত্ৰজনৰ সপোন আছিল যোৰহাট কমাৰ্চ কলেজত তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ। অংকন কৰা বিদ্যালয় নাম কৰি দিছে কিন্তু কিন্তু দৰিদ্ৰ পৰিয়ালৰ বিশেষভাৱে সক্ষম ছাত্ৰজন থমকি ৰৈছিল টকাৰ অভাৱত। আগন্তুক 5 অক্টোবৰ তাৰিখে মোৰ যোৰহাট কমাৰ্চ কলেজত এখন অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা আছে, যিখন তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মোৰ এটা হেঁপাহ আছিল, কিন্তু মই আৰ্থিক দীনতাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰাৰ দৰে হৈছোঁ। সেয়েহে তেওঁ সমাজৰ কাম কৰি ফুৰা এজন যুৱকলৈ মেছেজ লিখিলে। প্ৰতিমাননীয় শ্ৰীযুত ঋষিৰাজ হাজৰিকা মহোদয়, যুৱ নেতা, ৰঙানদী সমষ্টি। মই শ্ৰী মানৱজ্যোতি শইকীয়া, নৰ্থ লখিমপুৰ স্নাতক ৫ম ষান্মাসিকৰ ছাত্ৰ। মই এগৰাকী শাৰীৰিকভাৱে সক্ষম ছাত্ৰ হোৱাৰ লগতে এজন দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ। মই অসমৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অসম উত্তৰ পূৰ্বাঞ্চল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। অহা ৫-১০-২০২৪ তাৰিখে যোৰহাট টিয়ক মহাবিদ্যালয়ত মোৰ এখন অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা আছে। আৰ্থিক অনাটনৰ বাবে মই উক্ত প্ৰতিযোগিতাখনলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু শৈক্ষিক ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। গতিকে মোক সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিলোঁ। ৰঙানদী সমষ্টিত আপুনি সদায় আৰ্তজনৰ কাষত থিয় দিয়া দেখিছোঁ। মই জানো আপুনি মোকো নিৰাশ নকৰে। মই মোৰ শিক্ষাৰ দিশত আগবাঢ়ি যোৱা আৰু তৰ্ক কৰা হেঁপাহটো পূৰণ কৰিব বুলি আশা কৰিলোঁ। এটি আপোনাৰ শুভাকাংক্ষী মানৱজ্যোতি শইকীয়া, লখিমপুৰ লালুক। ইয়াৰ পাছতে লালুকৰ মানৱজ্যোতি শইকীয়া নামৰ যুৱকজনৰ ঘৰত উপস্থিত হ'লগৈ কেইজনমান যুৱক আৰু যুৱকজনৰ হাতত তুলি দিলে ধনৰ টোপোলা। আমাৰ ফালৰ পৰা তোমাক আগলৈ যি সহায় সহযোগিতা লাগে দাদা সম্পূৰ্ণ কৰিব, কিন্তু খালি চাকচেছ আহিব লাগিব, হয় নাই? এইটোৱে শেষ বুলি নাথাকে, দাদা সদায় দাদা আৰু যিকোনো ক্ষেত্ৰতো প্ৰতিটো হেড তুমি যাব লগা, তুমি ফোন কৰিলে হ'ল, কাৰোবাক ফোন কৰিলে হ'ল, তোমাক মানে প্ৰতিটো ক্ষেত্ৰত সহায় সহযোগিতা আমি সদায় আগবঢ়াম। হয়, ৰঙানদীৰ সহৃদয়বান যুৱক ঋষিৰাজ হাজৰিকাৰ সহৃদয়তা এয়া। আনকি মানসিক যাতে শৈক্ষিক দিশত আগুৱাই যাব পাৰে তাৰো দায়িত্ব ল'লে ঋষিৰাজে। আজি সন্ধিয়া আমাৰ গৃহলৈ তেখেতৰ ভাতৃপ্ৰতি আৰু এটা প্ৰতিনিধি দল আমাৰ গৃহলৈ পঠিয়াইছে আৰু মোৰ লগত ভালদৰে কথা পাতি মোৰ সমস্যাসমূহ তেওঁলোকে বুজ লৈছে আৰু আগন্তুক সময়ত ঋষিৰাজ হাজৰিকাৰ নেতৃত্বত মোৰ বিভিন্ন কাৰ্যসূচী শিক্ষা দিশতে হওক বা বিতৰ্ক দিশতে হওক তেওঁলোকে সহায় কৰিম বুলি আশ্বাস প্ৰদান কৰিছে। এইখিনিতে মই ঋষিৰাজ হাজৰিকাৰ লগতে তেখেতৰ ভাতৃৰ লগতে প্ৰতিনিধি দলটোক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। স্বাৰ্থপৰতাৰ কৰালগ্ৰাসত পৰা এই সমাজত ঋষিৰাজৰ দৰে যুৱক সঁচাকৈ বহু প্ৰয়োজন। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।